আজি মই আপোনাক দেখুৱাম এই যে ভিডিঅ'বিলাক আমি যে পিনকৈ ৰাখোঁ যে যিটো মানে ভিডিঅ'ত মানে বেছিকৈ ভিউজ আহিছে মানে কেনেকৈ পিনকৈ ৰাখিম আপোনাক মই দেখাইছোঁ। এইটো ভিডিঅ' চাওক গ'ল নহয়, এই টাচ কৰিলোঁ, এই যে ডট ডট দেখা পাইছে ডট ডট, এই ডট ডট তিনিটা ক্লিক কৰিব চাওক, এইটো আনপিন কৰিলোঁ, মানে এইটো পিন আছিল মানে চাওক, এইটো ইয়াত নাই চাওক, এতিয়া এইটো মানে এইটো নাইকিয়া হৈ গ'ল দেখা পালে। এতিয়া মই পিন কৰিম মই চাওক, আপোনালোকে বহুতে নাজানে যে আপোনালোকৰ ভিডিঅ'বিলাক 1 মাহ 2 মাহ 3 মাহ আগতে আপুনি ভিডিঅ'বিলাকত ধৰি লওক ভিউজ বহুত গৈছে 1 মিলিয়ন 2 মিলিয়ন, সেই ভিডিঅ'টো আপোনালোকে আগত কেনেকৈ আনিব মানে সেই বস্তুটো মই আপোনাক ভালদৰে দেখাই দিছোঁ, ঠিক আছে। এইটো চাওক, এতিয়া মই এইটো ভিডিঅ' চাপ'জ ধৰি লওক যিকোনো ভিডিঅ' আপোনাক মই এটা উদাহৰণ দি আছোঁ, ঠিক আছে। ধৰি লওক এইটো ভিডিঅ' মই তাতে পিনত কেনেকৈ ৰাখিম, ইয়াত ক্লিক কৰোঁ, আপুনি টাচ কৰি এনেকৈ এইটো ডট ডট দেখা পাইছে ডট ডট তিনিটা, এই ডট ডট ইয়াত ক্লিক কৰিব, ক্লিক কৰি এইটো দেখা পাইছে পিন টু ইয়ৰ ভিডিঅ', এইটো পিন ইয়াত ক্লিক কৰিব, ক্লিক কৰি চাওক এইটো ভিডিঅ' এই আগত আহিব চাওক, পিন হৈ গ'ল চাওক। যিটো ভিডিঅ' মই কৰিলোঁ এইটো ভিডিঅ' চাওক, এতিয়া এই ভিডিঅ'টোত মই গ'লোঁ, গৈ কিনে এইটো ভিডিঅ' চাব, ৰিফ্ৰেছ এবাৰ কৰিলোঁ, ৰিফ্ৰেছ কৰাৰ পিছত এই ভিডিঅ'বিলাক চাওক, এই ভিডিঅ'টো আগত আহি গ'ল দেখা পালে, এইটো ভিডিঅ' দেখা পালে চাওক। আপোনালোকে ইয়াতে 3টা ভিডিঅ' কৰিব পাৰে, 3টা, 1 2 3টা। ছাৰ মই এতিয়া আৰু এটা ভিডিঅ' মই আনিম, ধৰি লওক এইটো ভিডিঅ' চাপ'জ, এইটো ভিডিঅ' মই আজি দিছিলোঁ, এইটো মই পিনত ৰাখিম, টাচ কৰিলোঁ এনেকৈ, টাচ কৰি এই যে ডট ডটত যাব, ইয়াত যাব, এই যে পিন দেখা পালে পিন, এই পিনত মই ক্লিক কৰিলোঁ, পিনটো ক্লিক কৰাৰ লগে লগে কি হ'ব, এইটো বেক কৰিম মই চাব। এতিয়া ৰিফ্ৰেছ কৰিলোঁ, ৰিফ্ৰেছ কৰি এই যে ভিডিঅ'টোত গ'লোঁ, গৈ কিনে চাওক এই বেংক ছেটআপটো দেখে, এইটো আগত, এবাৰ ছেকেণ্ড এইটো মানে এইটো আগতে পিন কৰা আছিল, তো আপোনালোকে এনেকৈ পিন কৰিব পাৰিব, ঠিক আছে। এতিয়া চাওক আৰু এটা পিন কৰিব পাৰি, আৰু এটা পিন আছে, সেই পিনটো আপুনি ক'ত কৰি মই আপোনাক ভালদৰে বুজাই দিছোঁ, ঠিক আছে। এতিয়া আপুনি চাওক, আপুনি এইবিলাক বেক কৰিব, বেক কৰাৰ পিছত আপোনালোকে চাওক এই যে প্ৰফাইলত যাব, মোৰ প্ৰফাইল এইটো প্ৰফাইলত যাব, মানে আপোনালোকৰ নিজৰ যাব, প্ৰফাইলত যাব, গ'ল নহয় চাওক। এইটো ভিডিঅ'ত আছিল না, এইটো যাম পষ্ট, এই যে পষ্টত গ'লোঁ, ঠিক আছে, এই পষ্টত গ'লোঁ, এই পষ্ট এইটো ওপৰত যাম এনেকৈ। এতিয়া চাওক এইটো ভিডিঅ' মোৰ পিন কৰা আছে, এইটো ভিডিঅ' পিন কিন্তু কৰা নাই চাওক, কোনো ভিডিঅ' পিন কৰা নাই ইয়াতে। এতিয়া মই এটা ভিডিঅ' এটা পিন কৰিম, চাপ'জ এতিয়া মই তলত যাম, ধৰি লওক এইটো ভিডিঅ', এইটো বাদ দিয়ক, ধৰি লওক এইখন ফটো, আপুনি ফটোকো পিন কৰিব পাৰে, এনেকৈ গ'লে এই যে ফটো চাওক, এই ডট ডট গ'ল নহয়, এই যে পিন ক'ত গ'ল, পিন এই যে পিন ওপৰত চাওক, এই ফটোখন মই পিন কৰিলোঁ চাওক, এইখন ফটো এইবাৰ আগত যাব চাওক, প্ৰথমত চাওক এইবাৰ ইয়াতে যাব, আপুনি মেইন প্ৰফাইলত যাব চাওক। এতিয়া এই যে ফটোখন মই পিন কৰিলোঁ, এই ফটোখন আগত গ'ল। এতিয়া এই ফটোৰ ঠাইত মই এটা বেলেগ এটা চাওক, ফটোৰ ঠাইত মই এটা ভিডিঅ' এটা পিন কৰি থ'ম, ধৰি লওক আৰু কি, ধৰি লওক মই তলত গ'লোঁ, আপোনালোকে যিমান তলত ভিডিঅ' নাথাকক, চাপ'জ এইটো ভিডিঅ', চাপ'জ এইটো ভিডিঅ' মই আগত ৰাখিম, এই যে পিন, এই ডটত গ'লোঁ, এই ডটত গ'লোঁ, এই যে পিনটো পিনটো, এই পিনটো ক্লিক কৰিলোঁ এনেকৈ চাওক পিনটো ক্লিক কৰিলোঁ নহয়। এতিয়া আপুনি দেখাইছোঁ চাওক, বেক, এতিয়া চাব এইটো মোৰ প্ৰফাইল, এনেকৈ তলত যাম, তলত গৈ কিনে চাওক এই যিটো ভিডিঅ' সেই ফটোখন নাই, এতিয়া এইটো আহি গ'ল, বুজি পালে। আপোনালোকেও এনেকুৱা কৰি পিনটো ৰাখিব পাৰে। ছাপ'জ আপোনালোকৰ কিছুমান ভিউজ আপোনাৰ মিলিয়ন গ'ল, এইকেইটা যেতিয়া আপোনালোকে আগত ৰাখিব, তেতিয়া আপোনাৰ ভিডিঅ'বিলাক মানুহে চাব, এই মানুহজনৰ ভিডিঅ' মিলিয়ন বা তাৰ বেছিকৈ ভিউজ গৈছে, মানে আপোনালোকৰ চাওক মিলিয়ন বুলি নহয়, আপোনালোকৰ কিছুমানৰ 10K 2K যাৰ বেছিকৈ মানে ভিউজ গৈছে, মানে সেই ভিডিঅ'টো আপোনালোকে এনেকৈ কৰি পিন কৰি আগত আনি থৈ দিব। তেতিয়াহ'লে আপোনাৰ ভিডিঅ'বিলাক যেতিয়া মানুহে চাব, ফাৰ্ষ্ট টাইমত দেখা পাব, তেতিয়াহ'লে ভিউজটো আছে, তেতিয়া আপোনাৰ ভিউজটো আৰু বাঢ়িব, মানে এনেকৈ কৰি আপোনালোকে ভিউজবিলাক আপোনালোকে বঢ়াব পাৰিব, মানে বুজি পালে। আৰু ভিডিঅ'টোত যিসকলে নতুনকৈ আছে, মোৰ এই চেনেলটো ফ'ল' কৰি নতুনটো অলকৈ ৰাখিব, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 3টা বনাই থাকোঁ, এইটো চেনেলত 78K পৰিয়ালত, আৰু এটা আছে মোৰ 20,000 ফেমিলি, তাতো মই এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকোঁ, ফেচবুকৰ টিপছৰ বিষয়ে, ঠিক আছে। যিসকলে নতুনকৈ আছে চেনেলটো ফ'ল' কৰি নটিফিকেশ্যনটো অলকৈ ৰাখিব, আৰু ফেভৰেট কৰিব। ফেভৰেট কৰিলে কি হয় জানে, মোৰ ভিডিঅ' যেতিয়া মই বনাম তেতিয়া আপোনালোকে সোনকালে গুচি যাব, ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক, কাৰণ কিয় এইটো ভিডিঅ' হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে।